শুক্ৰবাৰে দিনৰ প্ৰায় 12:30 বৰপাৰাত অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিলিপি দা আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বঙাইগাঁও জিলা সমিতিয়ে শুক্ৰবাৰে বৰপাৰা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিলিপি দাহ কৰে। এই হঠাৎকাৰী সিদ্ধান্ত বাতিল নকৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তীব্ৰ প্ৰতিবাদ হ'ব বুলি মন্তব্য জিলা ছাত্ৰ সন্থাৰ সভাপতি জিনদ নাথৰ। সমগ্ৰ অসমতে প্ৰতিখন জিলা ছাত্ৰ সন্থাই আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্ত অসম চৰকাৰক আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছোঁ বা সপনি জনাইছোঁ যে তেওঁলোকে এই অসম চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক। যে তাৰ আগতে অসম চৰকাৰে অসমৰ ৰাইজক এটা কথা জনাব লাগে যে যিখন আইন ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অসমক বাদ দি আটাইকেইখন ৰাজ্যৰ কাৰণে সেই আইনখন যদি বেয়া আৰু অসমৰ বি টি আৰৰ 5খন জিলা বা অসমৰ 3খন পাৰ্বত্য জিলাৰ কাৰণে যদি সেই আইনখন বেয়া, তেনেহ'লে অসমৰ এই বাকীকেইখন জিলাৰ কাৰণে সেই আইনখন কেনেকৈ ভাল হ'ব পাৰে। গতিকে এই কথাটোৰ উত্তৰ অসমৰ জনতাক দিব লাগে। আৰু কোনো পধ্যে কোনো কাৰণতে কোনো হিন্দু বাংলাদেশীয়ে বা অবৈধ হিন্দু বাংলাদেশীয়ে অসমত যাতে এই বিধেয়কৰ জৰিয়তে যাতে নাগৰিকত্ব পাবলৈ সক্ষম নহয়, তাৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে। আৰু অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গোটেই অসম জুৰি এই প্ৰতিবাদী কাৰ্যসূচী চলি যাব আৰু ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। গতিকে অতি শীঘ্ৰে অসম চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক, অন্যথা জংগী আন্দোলনৰ কাৰণে সাজু হওক। আৰু এই যি বিশেষ হিন্দু 6টা ধৰ্মৰ মানুহক, অবৈধ বাংলাদেশী মানুহক অসম চৰকাৰে যি ইতিমধ্যে প্ৰতিখন জিলাৰ আয়ুক্তসকললৈ, জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ তেওঁলোকে নিৰ্দেশ প্ৰেৰণ কৰিছে। গতিকে এই নিৰ্দেশ তেওঁলোকে বাতিল কৰক, অন্যথা ছাত্ৰ সন্থাই বিভিন্ন দল সংগঠনৰ বা অসমৰ ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।